নমস্কাৰ কম্পিটিটিভ গ্ৰাউণ্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি মক টেষ্ট নম্বৰ 2 মেথামেটিক্সৰ কৰিম যদি আপুনি মক টেষ্ট নম্বৰ 1 টো চাই তেনেহ'লে চেনেলটোৰ ভিডিঅ' লিষ্টত যাই পেলাই চাব পাৰে আহকচোন আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো দিছে 12% of 4% of 15,000 12% মানে পাৰ্চেণ্টক আমি কি লিখিব পাৰিম 100 দৰে ডিভাইড কৰি দিব পাৰোঁ 12 by 100 into 4 by 100 of 4 সলনি মাল্টিপ্লাই চিন দি পেলাই 15,000 দুটা শূন্য কেনসেল হ'ল তো এনেকৈ এটা শূন্য 5 ৰে 2 5 ৰে 3 2 ৰে হ'ব 6 তো ওপৰত 6 আছে 4 আছে আৰু 3 6 4 গুণ 24 24 3 গুণ 72 72 হবে আৰু শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আহিছো A share is sold for Rs 720 after a given a discount of 10% on its mark price MP অৰ্থাৎ মাৰ্কেট প্ৰাইস selling price আৰু cost price তিনিটা বস্তু আছে প্ৰথমতে কি কৰিলে যে মাৰ্কেট প্ৰাইসত কিবা এটা বস্তু লিষ্ট কৰা থাকে তাৰ পৰা ডিসকাউন্ট দি পেলাই 720 টকাত বিক্ৰী কৰিলে selling priceত আৰু ডিসকাউন্ট দিলে 10% অৰ্থাৎ 100 যদি মই 100x যদি মই MP ধৰো অৰ্থাৎ মাৰ্কেট প্ৰাইস ধৰো তাৰ 10% ডিসকাউন্ট দিয়াৰ পিছত কিমান হ'ব 90x হ'ব তো 90x কিহৰ সমান হ'ব 720 হ'ব এনেকৈ আমি কি কৰিব পাৰিম x ৰ ভ্যালু লাভ পাৰিম 720 by 90 আশা বুজি পাইছে এনেকৈ লিখিছো 90x equal 720 so x টো এটা থাকে 90 ইফালে ডিভাইড হৈ যাব তো x ৰ ভ্যালুটো 8 ওলাল অৰ্থাৎ x ৰ মান কিমান ওলাব 8 ওলাব মানে ইয়াৰ পৰা আমি ক'ব পাৰিম যে MP অৰ্থাৎ যাক মাৰ্কেট প্ৰাইস হেতু কি হ'ব 800 হ'ব x টো মাল্টিপ্লাই কৰিছো 100 into x তো মাৰ্কেট প্ৰাইস 800 হৈছে সেলিং প্ৰাইস হৈছে 720 নেক্সট কি দিছে যে the cost price of a share is 640 আৰু cost price অৰ্থাৎ কিনা মূল্য কিমান হয় শেয়াৰখনৰ 640 টকা হয় if it sold at a market price যদি ইয়াক মাৰ্কেট প্ৰাইস অৰ্থাৎ 800 টকাতে বিক্ৰী কৰা হয় তেনেহলে তাৰ প্ৰফিট পাৰ্চেন্টেজ ওলাব দিছে তো 640 টকা আছে মাৰ্কেট প্ৰাইস আছে 800 টকা তো প্ৰফিট হ'ব একচুয়ালি তো 800 ৰ পৰা যদি মই 640 টো মাইনাস কৰো তেতিয়ালে মই প্ৰফিটটো পাম 6 7 ৰ পৰা অৰ্থাৎ 160 টকা কি হৈছে প্ৰফিট হৈছে এতিয়া এটো ওলাব লাগে পাৰ্চেন্টেজ ওলাব লাগে 160 টকা প্ৰফিট হৈছে 640 ৰ তুলনাত পাৰ্চেন্টেজ ওলাবলৈ 100 ৰে মাল্টিপ্লাই কৰক 16 4 গুণ 25% শুদ্ধ উত্তৰ আশা কৰো বুজি পাইছে নেক্সট কোৱেশ্চনটো আহিছো So next question to আছে the product of two numbers is 120 and their sum of their square is 280 অর্থাৎ product দুটা যদি নাম্বার আছে দুটা নাম্বার যদি মই a আৰু b ধৰো a আৰু b ৰ পূৰণফল 120 এটো হ'ব প্ৰথম স্টেটমেন্ট সেকেন্ড স্টেটমেন্টটো মতে যে মই যদি দুইটা নাম্বাৰকে স্কয়াৰ কৰো আৰু সিহঁতৰ যোগফলটো ওলাও হেতু হ'ব 298 289 এটো হ'ব সেকেন্ড এতিয়া ইয়াৰ পৰা আপুনি এটা কথা জানে যে আমি যদি a + b হোল স্কয়াৰ লিখো তেনেহলে ফৰ্মুলাটো কি হয় তেতিয়া হয় a স্কয়াৰ + b স্কয়াৰ + 2ab তো মই a + b হোল স্কয়াৰ ঠাইত কি বহাব পাৰিম সংখ্যক ভ্যালু 289 বহাব পাৰিম আৰু 2 পূৰণ ab ৰ ঠাইত কি বহাব পাৰিম 120 বহাব পাৰিম তো এইখিনি যদি মই সলভ কৰো তেতিয়া মই কি পাম a + b হোল স্কয়াৰ মানটো পাম সমাধান কৰো তো 289 plus 240 9 এটো 4 হয় 4 12 তে হাতে গল 1 2 4 5 অর্থাৎ 529 হ'ব ইয়াৰ ফৰ্মুলা অৰ্থাৎ a + b হোল স্কয়াৰ = 529 এতিয়া দুই ফালে যদি মই ৰুট কৰি দিও অৰ্থাৎ a + b হোল স্কয়াৰ 529 পাইছিলো দুইফালে যদি মই ৰুট কৰি দিও তেনেহলে ইয়াত কি পাম a + b ৰুটৰ ভিতৰত 529 529 টো আমি জানো যে 23ক যদি মই স্কয়াৰ কৰো 529 হয় তো a + b = 23 হ'ব আমাক ওলাব কি দিছিল যে sum of two numbers is 23 আশা কৰো ধৰিব পাৰিছে নেক্সট কোৱেশ্চনটো আহিছে the circumference of a circle is 44 cm circumference মানে বৃত্তৰ পৰিধি 46 cm তো বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো জানে আমাক কি ওলাব দিছে এইটা ওলাব দিছে 2 pi r = 44 দুইটো ইয়াৰ লগত পূৰণ হৈ আছে এফালে আহিলে
হৰণ হৈ গ'ল, এইটো 22 হৈ গ'ল। আচ্ছা, তো 22/7 পাইৰ মান 22/7 আর আমি নাজানো, অর্থাৎ আর মানে রেডিয়াস নাজানো। 22 ইফালে পূরণ, ইফালে আহিলে হরণ হৈ গ'ল, অর্থাৎ 1 থাকিল। আৰু 7টো ইফালে হৰণ হৈ আছে, ইফালে গ'লে পূৰণ হ'ব, অৰ্থাৎ r = 7। আর মানে ৰেডিয়াস হ'ব 7 সেন্টিমিটাৰৰ। 7 সেন্টিমিটাৰৰ ৰেডিয়াস হ'লে কালি ওলাব পাৰে। কালিৰ ফৰ্মুলাটো হৈছে যে পাই r স্কোয়াৰ। পাই মানে 22/7 and r 7 and 7, অর্থাৎ r মই দুটা লিখিলো, কাটি দিলে 7 দুগুণ 14, অর্থাৎ 7 দুগুণ 14 4 7 গ'ল 1, 7 দুগুণ 14 কে 15, 154 হ'ব লাগে এনসার। আচ্ছা, এইটো ভুল হৈছে, 154 হ'ব কারেক্ট আনসার। নেক্সট কোয়েশ্চন তো আহিছো, ইফ a is to b is 3:5, অর্থাৎ তিনিটা সংখ্যা আছে a b and c, a আৰু b ৰ কি হয় অনুপাতিক ভ্যালুটো হয় 3:5। ঠিক আছে, b আৰু c ৰ কি হয় 4:7 হয়। এইখিনি অনুপাতত আছে, তো মই 3 আৰু 5 ক 3x 5x 4 and 7 ক 4y 7y কৰিব পাৰো। যেহেতু আমি জানো যে b ৰ প্ৰথম ক্ষেত্ৰতো b ৰ ভ্যালুটো সেম হ'ব লাগে, আৰু দ্বিতীয় ক্ষেত্ৰতো b ৰ ভ্যালু কি হ'ব লাগিব, সেম হ'ব লাগিব, নাম্বাৰ যেহেতু এটাই হয়। তো b ক মই b ৰ যিখিনি ভ্যালু আছে সেইখিনি যদি মই কি কৰো এলসিয়াম লৈ লওঁ, অৰ্থাৎ 5 আৰু 4 যদি মই এলসিয়াম লওঁ তেতিয়া কি পাম 20 পাম। অৰ্থাৎ মই যদি 20 হিচাপে মই b ৰ ভ্যালু ধৰো, তাৰ পৰা মই কি ওলাব পাৰিম, a ওলাব পাৰিম। অৰ্থাৎ 5x = 20, b ৰ ভ্যালু মই 20 হিচাপে ধৰিছো এলসিয়ামৰ পিছত। তো এনেকৈ মই x ৰ ভ্যালু পালো 4। তো এই ক্ষেত্ৰত a ৰ ভ্যালু কি হ'ব, মই এবাৰ লিখি দিছো ইয়াতে, a = b = c। তো a ৰ ভ্যালু হ'ব 3.5 গুণ 12 আৰু b ৰ ভ্যালু হ'ব 20। ঠিক সেইদৰে সেকেন্ড স্টেটমেন্ট মতে যদি মই 4y = 20 ধৰো, 4y = 20, তো y ৰ ভ্যালু ইয়াৰ পৰা আমি কি পাম 5 পাম। তো 7y, অর্থাৎ 7 5 গুণ 35 হ'ব। তো 12 20 আৰু 35 হ'ব a b c ৰ আনুপাতিক ভ্যালু। 3 নম্বৰ হ'ব শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন তো আহিছো, 5 years ago the average of PQR, 5 বছৰ আগৰ কথা, 5 বছৰ আগত PQR P plus Q plus R ৰ এভাৰেজ কিমান হয়, 25 বছৰ হয়। এভাৰেজ মানে PQR ৰ যিবিলাক বছৰ আছে তাক যোগ কৰি ফেলে যিমান সংখ্যাৰ মানুহ আছে, তিনিটা আছে, তো তিনিটা ডিভাইড কৰিলে এভাৰেজ পাম। অৰ্থাৎ 5 বছৰ আগত P plus Q plus R ৰ টোটেল বয়স কিমান হ'ব, 25 পূৰণ 3, অৰ্থাৎ 75। নেক্সট কি কৈছে, and 7 years ago, এইটো হৈছে 5 বছৰ আগত, আৰু যদি 7 years ago হয় তেনেহলে the average age of Q and R was 20 years. Average age of Q and R, অৰ্থাৎ Q plus R কি হ'ব 20 দুগুণ 40 হ'ব। এভাৰেজটো মই এবাৰ দেখাই দিছো, Q plus R divided by 2 equal average। তো দুইটো ইফালে ডিভাইড হৈছে, ইফালে হলে কি হয় মাল্টিপ্লাই হ'ব। তো Q plus R = 40 মই এনেকৈ লিখিছো, ওপৰটো হেনেকৈ হৈছে। আচ্ছা, এটা চাব যে মই পাইছিলো Q plus R = 40, এইটো হৈছে 7 বছৰ আগৰ ঘটনা। ঠিক আছে, 7 years। কি কৈছে এটা, the present age of P ওলাব দিছে। তো 5 বছৰ আগত PQR ৰ টোটেল বয়স আছিল 75। তো 5 বছৰ পিছত, অৰ্থাৎ বৰ্তমান সময়ত তেওঁলোকৰ বয়স কিমান হ'ব, কেনেকৈ ল'ব পাৰিম। যদি যেহেতু 5 বছৰ ইও ডাঙৰ হৈ যাব, অৰ্থাৎ পিও 5 বছৰ ডাঙৰ হৈ যাব, ঠিক সেইদৰে কিউ 5 বছৰ ডাঙৰ হৈ যাব, আৰু 5 বছৰ ডাঙৰ হ'ব। তো টোটেল কিমান, তিনিটাৰে মিলি পেলাই 15 বছৰ সিহঁতে কি হৈ যাব, ডাঙৰ হৈ যাব। অৰ্থাৎ 75 লগত যদি মই 15 যোগ কৰি দিওঁ, যিটো 5 × 5 = 10, 90 হ'ব। তো 90 হ'ব P plus Q plus R ৰ বৰ্তমান বয়স। আশা কৰো আপুনি ধৰিব পাৰিছে। তো P plus Q plus R ৰ বৰ্তমান বয়স কি হ'ব, 90 হ'ব। ঠিক সেইদৰে Q plus R ৰ 7 বছৰ আগত টোটেল বয়স আছিল 40। 7 বছৰ পিছত Q 7 বছৰ বাঢ়ি যাব, ঠিক সেইদৰে R ৰো 7 বছৰ বাঢ়ি যাব বৰ্তমান সময়লৈ তেওঁলোকৰ বয়স। তো 7 + 7 অৰ্থাৎ 14 টোটেল বয়স বাঢ়ি যাব। তো বৰ্তমান তেওঁলোকৰ বয়স কিমান হ'ব, Q plus R ৰ বৰ্তমান বয়স হ'ব 54।
ইয়াতে আছিল কিউ এণ্ড আৰ আৰু ইয়াতে অনলি কিউ এণ্ড আৰ ইয়াৰ পৰা আমি যদি এইটো মাইনাছ কৰি দিওঁ তেনেহ'লে পিৰ ভেলু পাম অৰ্থাৎ পিৰ বৰ্তমান বয়সৰ পৰিমাণটো পাম 90 পৰা 54 মাইনাছ কৰিলে 6 8 পৰা 5 গ'লে 3 তো 36 ইজ দা কাৰেক্ট আনসাৰ আশা কৰোঁ ধৰিব পাৰিছে নেক্সট কুৱেশ্যনটো আহিছোঁ if 18% of a number added to 80 gives the result as the result itself অসমীয়াত কিছু সালসলনি হ'ব পাৰে চাব কাৰণ মই গুগলৰ পৰা এইটো ট্ৰান্সলেট কৰিছোঁ তো অলপ সালসলনি হ'লে আপোনালোকে ভালকৈ চাই ল'ব ইংৰাজীটোৰ ওপৰত ভিত্তি কৰি ফেলে যদি 80ত যিকোনো সংখ্যাৰ 80% যোগ কৰা হয় তেন্তে ফলাফলটো নিজে অৰ্থাৎ ফলাফলটো নিজে হ'ব সেই সংখ্যাটোৱে হ'ব সংখ্যাটো কি এইটো ওলাব দিছে তো মই সংখ্যাটো যিকোনো ধৰণৰ সংখ্যা হ'ব পাৰে তো মই সংখ্যাটো কি ধৰি ল'ব পাৰোঁ লেট দা মই সংখ্যাটো x হিচাপে ধৰি ল'ব পাৰিম মই যদি সংখ্যাটো x হিচাপে ধৰি লওঁ যদি x হিচাপে সংখ্যাটো ধৰি লওঁ তেতিয়া কি হয় ক্যালকুলেশনৰ ক্ষেত্ৰত আপোনাৰ দিগদাৰ হ'ব পাৰে কাৰণ 80%ৰ কথা আহি থাকিব তো মই x নধৰি পেলাই মই 100x হিচাপে মই সংখ্যাটো ধৰি লৈছোঁ এতিয়া কৈছে যে if 80% of that number মানে 100x ৰ যদি 80% অৰ্থাৎ 80x added to the 80 অৰ্থাৎ 80x 80ৰ লগত actual মানে নাম্বাৰ 80ৰ লগত যদি মই যোগ কৰোঁ তেনেহ'লে সেই নাম্বাৰটো itself অৰ্থাৎ এই নাম্বাৰটো কি হয় itself হয় এনেকৈ আমি x ৰ ভেলু পাই যাম 80x এইফালে প্লাছ হৈ আছে সেইফালে আহিলে মাইনাছ হৈ যাব 80 ইকুৱেল টু 20x 20 এইফালে কাটিলে 4 হ'ব তো x ৰ ভেলু হ'ব 4 অৰ্থাৎ x ৰ যদি ভেলু 4 পাওঁ ঠিক আছে আমি সংখ্যাটো ধৰিছিলোঁ 100x তো 100 মাল্টিপ্লাই 4 ইকুৱেল 400 ইজ দা কাৰেক্ট আনসাৰ আশা কৰোঁ বুজি পাইছে ইয়াৰ আৰু এটা প্ৰক্ষেপত আন এটা ইয়াৰ মেথড এনেকুৱা হ'ব পাৰে যে যেহেতু সেই নাম্বাৰটোৰ 80% যেহেতু সেই নাম্বাৰটোৰ 80%ৰ লগত মই যদি 80 প্লাছ কৰোঁ তেনেহ'লে মই সেই নাম্বাৰটো পাই যাম সেই নাম্বাৰটোৰ 80% লগত যদি মই 80 প্লাছ কৰোঁ তেনেহ'লে সেই নাম্বাৰটোৰ পাই যাওঁ সেই নাম্বাৰটো কি হয় এটা 100% হয় নে নহয় তো মই এনেকৈ কৰিব পাৰোঁ যে সেই নাম্বাৰটোৰ 20% কি হ'ব পাৰে সেই নাম্বাৰটোৰ 20% 80 হয় তো সেই নাম্বাৰটো যদি 20% 80 হয় তো 1%ৰ ভেলু কি হ'ব 4 হ'ব তো 1%ৰ ভেলু যদি 4 হয় 100% অৰ্থাৎ সেই নাম্বাৰটো কি হ'ব 400 হ'ব এনেকৈ ওলাব পাৰে দুটা মেথড আছে যেটো ভাল লাগে আপুনি হেতুৰ ওপৰত বেছ কৰি ল'ব পাৰে নেক্সট কোৱেশ্চনটো আহিছো the number which to be added to 0.001 to get 1.1 এটো বাস মাইনাস কৰক যে 1.1 ৰ পৰা 0.01 9 হ'ব 9 আছে আচ্ছা এটোই হ'ব आंसर অপচনৰ পৰিয়াল কৰিব পাৰে তো b is the correct answer twice as good as b a is twice as good মানে a ৰ efficiency b ৰ efficiency কে ডাবল হয় twice তো b ৰ efficiency যদি x ধৰিব পাৰো তেনেহলে a ৰ efficiency আমি 2x ধৰিম its efficiency আচ্ছা and together they finish the work 13 days efficiency অর্থাৎ total work কি হয় efficiency multiply time efficiency যদি মই হিয়তৰ 2x plus x ধৰো তেনেহলে হিয়তৰ total efficiency কি হয় 3x হ'ব 3x হ'ব আৰু total কাম হিয়তে কি কৰিব 13 দিনত কৰিব তো এইখিনি total কামৰ সমান in how many days b alone finish the work আৰু b efficiency কিমান লাগে x লাগে x কৰক x or x cancel হৈ গল তো 3 into 13 is equal 39 is the correct answer খুব সহজ কোৱেশ্চন আছিল আশা কৰো বুজি পাইছে নেক্সট কোৱেশ্চনটো আহিছো a is to b a is to b নহয় a into b equal to a minus 3b plus ab এটো আমাক ইকুৱেশ্যন এটা দিছে find the ratio of a and b a আৰু b ৰ ৰেশিও ওলাব লাগে a into b টো কিনেকে লিখিব পাৰো a b লিখিব পাৰো তাৰ পিছত 2a minus 3b plus ab এইফালে plus ab আছে সেইফালে গলে কি হ'ব minus ab হ'ব that means ab minus ab equal to 2a minus 3b cancel হৈ গল অর্থাৎ plus ab minus ab 0 equal 2a minus 3b 3b to plus minus হৈ আছে সেইফালে গলে plus হৈ গল অর্থাৎ 3b equal 2a 3b equal 2a তো এনেকে আমি b
ইয়াতে জাগা নাই মই গোটেইখিনি মুছি লৈছো তো আমি পাইছিলো যে 3b ইকুৱেল টু 2a আচ্ছা তো b টো এইফালে আছে 3 টো যদি ইয়াৰ লগত মাল্টিপ্লাই হৈছে সেইফালে গলে কি হ'ব ডিভাইড হ'ব 2a 3 টো এইফালে মাল্টিপ্লাই হৈছে সেইফালে গলে ডিভাইড হ'ল আচ্ছা নেক্সট প্ৰচেছটাত a টো 2 ৰ লগত কি হৈছে মাল্টিপ্লাই হৈছে সেইফালে এলে ডিভাইড হ'ব অৰ্থাৎ b by a আৰু এইফালে কি থাকিল 2 by 3 হ'ব অৰ্থাৎ b 2 হ'ব a 3 হ'ব আমাক ওলাব দিছে a is to b ওলাব দিছে তো আমি 3 is to 2 হ'ব পাৰিম 3 is to 2 is the correct answer আপুনি চাও 2 is to 3 আছে কনফিউজিংৰ কাৰণে যদি b is to a খুদিলে হয় তেতিয়াহে 2 is to 3 হলে হয় তো a is to b খুদাৰ কাৰণে 3 is to 2 হ'ব তো এইখিনি আছিল আজি ভিডিওটো যদি আপুনি পিডিএফ খন বিচাৰে তেনেহলে আপুনি টেলিগ্ৰাম চেনেলত জয়েন কৰিব